আমি অল ইণ্ডিয়া অংগনবাড়ী এপ্লাইড ফেডাৰেশ্যনৰ হৈ মোক আজি যিটো দায়িত্বভাৰ তেওঁলোকে জাপি দিছে বা তেওঁলোকে মোক দিছে, গতিকে সেই যি দায়িত্বভাৰ আমাক দিছে সেই দায়িত্বভাৰ সকলো পালন কৰি যাম। আমি একলগ হৈ একেলগে সমগ্ৰ ভাৰতৰ হৈ আমি কাম কৰি যাবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। লগতে আমাৰ অসমৰ ৰাষ্ট্ৰীয় কাৰ্যকৰ্তা হিচাপে সদস্য হিচাপে কাৰ্যকৰী সদস্য হিচাপে আমাক 4গৰাকী আমাৰ সদস্য তেওঁলোকে বাছনি কৰিলে। আমাৰ অসমৰ সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সাধাৰণ সম্পাদিকা বিজয়া ডেকা বাইদেউক সাধাৰণ সদস্য হিচাপে, লগতে পাৰভিন শাহজাদা সদস্য কাৰ্যকৰী সদস্য, ভণ্টি বৰ্মন ডাঙৰীয়ানী তেওঁকো কাৰ্যকৰী সদস্য, আৰু আমাৰ আজি এগৰাকী আমাৰ লগত নাই মৰিগাঁৱৰে জ্যোতিষনাথ দেউৰী ডাঙৰীয়ানী তেখেতকো কাৰ্যকৰী সদস্য আৰু দিছে। লগতে সমগ্ৰ ভাৰতৰ বহুখিনি আছে যদিও অংগনবাড়ী কৰ্মী সহায়িকাসকল, তথাপিতো আমাৰ অসমৰ কাৰণে তেওঁলোকে এইখিনি দিয়াৰ কাৰণে, তেওঁলোকে দায়িত্বভাৰ দিয়াৰ কাৰণে তেওঁলোকক বিশেষকৈ আমাৰ মহামান্য ডাঙৰীয়া বুনগড় ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ কাৰ্য দক্ষতাৰ কাৰণে আজি আমাৰ ভাৰতৰ যিটো সংগঠন আমাৰ আজি প্ৰতিষ্ঠা হ'বলৈ সুন্দৰভাৱে প্ৰতিষ্ঠা কৰা হৈছে। সেয়েহে সকলোৰে হৈ গোটেই সমগ্ৰ অসমৰ হৈ মই তেখেতলৈ এই চেনেলৰ দ্বাৰা তেওঁক কৃতজ্ঞতা জনাই তেখেতক নমস্কাৰ জনাওঁ।